সাংবাদিকৰ যিটো শ্ৰেণী বিভাজন সেই শ্ৰেণী বিভাজনটো আমি গৰিহণা দিছোঁ। সকলো সাংবাদিক সমপৰ্যায়, আজি মাইক ধৰা বা কেমেৰা ধৰা সাংবাদিকজনৰ পৰা আদি কৰি বাইট ল'বলৈ অহা সাংবাদিকজন, পেপাৰত লিখা সাংবাদিকজন, প্ৰিণ্ট কৰা মানুহজন, সকলো সংবাদ মাধ্যমৰ লগত জড়িত। সংবাদ মাধ্যমৰ লগত কেৱল সাংবাদিকে জড়িত নহয়, ইয়াৰ লগত বহুতো মানুহ জড়িত হৈ আছে আৰু আমি সকলোকে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি শ্ৰদ্ধা কৰোঁ। আৰু সেইকাৰণে এটা কথা স্পষ্ট যে এনেকুৱা ধৰণৰ তৰল কথা বতৰা যোনেই নকওক তাৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব, তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ হ'ব, গণতন্ত্ৰৰ শেষ স্তৰলৈকে প্ৰতিবাদ হ'ব। আজি জয়ন্ত মল্লই কৈছে প্ৰতিবাদ হৈছে, কাইলৈ বেলেগ এজন কোনোবা ৰাজনৈতিক নেতাই ক'ব প্ৰতিবাদ হ'ব, কিন্তু প্ৰতিবাদ হোৱাটো হ'ব। আৰু এটা কথা আমি স্পষ্টকৈ কৈ দিছোঁ যে গণতন্ত্ৰত যিটো শ্ৰেণী বিভাজন অনাৰ চেষ্টা কৰা হৈছে এইটো সংবিধানৰ কাৰণে, ভাৰতীয় গণতন্ত্ৰৰ কাৰণে খুব দুৰ্ভাগ্যজনক ঘটনা আৰু অনাগত দিনত এই ঘটনাবোৰৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। মুখ্যমন্ত্ৰীৰ প্ৰতি কিবা আহ্বান জনাব নেকি? নিশ্চয়কৈ। মই কৈছোঁ নহয়, কংগ্ৰেছৰ যেতিয়া 15টা টাৰ্ম ইয়াত চৰকাৰ আছিলে, শেষৰ টাৰ্মটোত যিখিনি তেওঁলোকৰ উৎপাত হৈছিলে, তেওঁলোকৰ নেতা পালি নেতা উৎপাত হৈছিলে, সেইকাৰণে জনগণৰ অন্তৰৰ পৰা তেওঁলোক আঁতৰি গৈছিলে। ঠিক একেদৰে এতিয়া যদি বিজেপিত এনেকুৱা ধৰণৰ কাম কাজবোৰ হয়, জয়ন্ত মল্লহঁতে যদি এনেকুৱা ধৰণৰ কথা বতৰাবোৰ কয়, তেতিয়া বিজেপিও অসমৰ জনগণৰ হৃদয়ৰ পৰা আঁতৰি যাব। এইটোকে কয় বিনাশ কালে বিপৰীত বুদ্ধি। আচলতে দেখা গৈছে যে এই বিজেপি চৰকাৰখনৰ আচলতে ক্ষমতাই মূৰত ধৰিছে। বহুদিন তেওঁলোকে শাসনৰ গাদী পোৱা নাছিল, শাসনৰ গাদী পোৱাৰ পিছতে সকলোকে তেওঁলোকে ক্ষমতাই মূৰত ধৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে এইবিলাক কাৰোবাৰ চলি আছে বুলি ইতিমধ্যে আমি ভাবিবলৈ বাধ্য হৈছোঁ। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই তেওঁৰ পত্নীৰ যি এই কালিমা লাগিছিলে, এই কালিমাৰ অধ্যায় তেওঁ সামৰণি মাৰিব পাৰে সেই কথা লুকুৱাবৰ বাবে যি সংবাদমেল তেওঁলোকে আয়োজন কৰিছিল, আৰু সংবাদমেল পাতি তেওঁ নিজে সাংবাদিকসকলক মাতি নি তাতে সাংবাদিকসকলক তেওঁ অপমান কৰাটো আচলতে দুৰ্ভাগ্যজনক কথা। গণতন্ত্ৰৰ বাবে এটা অশনি সংকেত হৈছে। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আচলতে বিজেপি চৰকাৰখনৰ মন্ত্ৰী বিধায়কবোৰে নিষেধ কৰাৰ এটা পৰিকল্পনা কৰিছে। আৰু দ্বিতীয় কথাটো হ'ল যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই তেওঁ পৰিয়ালৰ ৰাজসাহায্য লাভ কৰাৰ লগতে তেওঁ যি গৰু চোৰৰ বাতৰি ওলাই আছে, এই কথা তেওঁ সাংবাদিকক অপব্যৱহাৰ কৰিলেও এই কথা লুকাই নাথাকে। এই কথা জলজল পটপটকৈ তেওঁৰ বিৰুদ্ধে ওলাই গৈছে আৰু অসমৰ জনসাধাৰণে বুজি পাইছে। তাৰপিছত দেখা গৈছে যে প্ৰতিদিন গোষ্ঠীয়ে তেখেতক প্ৰশ্ন কৰাৰ বাবে তেখেতে যি অপমানসূচক বাক্য কৰিছে, দুৰ্ভাগ্যজনক। জয়ন্ত মল্ল বৰুৱাই সাংবাদিকৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকৰ ওচৰত তেওঁলোকে ক্ষমা খোজক। আৰু যদিহে ক্ষমা নোখোজে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদি জয়ন্ত মল্ল বৰুৱাক যদি ক্ষমা খোজাবলৈ বাধ্য কৰাব নোৱাৰে, তেনেহ'লে আমি ভাবিবলৈ বাধ্য হ'ম যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকৰ ওপৰত আক্ৰমণ আৰু অপমানসূচক বাক্য কৰাবলৈ তেওঁৰে আচলতে এই মন্ত্ৰী বিধায়কবোৰক লগাই পঠিয়াইছে। আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ যি ক্ষমতা আচলতে তেখেতে হিতাহিত জ্ঞান হেৰুৱাই পেলাইছে। পত্নীৰ এই যি তেওঁৰ পত্নীৰ বিৰুদ্ধে যিবিলাক কথা ওলাই আছে, এইবিলাক কথা তেওঁ কেতিয়াও লুকাই নাযায়। অসমৰ প্ৰতিজন সৰুৰ পৰা ডাঙৰলৈকে মানুহে বুজি পাইছে। গতিকে প্ৰতিদিন গোষ্ঠীৰ লগতে যিসকল তাত সাংবাদিক উপস্থিত আছিল, সকলো সাংবাদিকৰ ওচৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ক্ষমা খোজক। এই সময়ত দুআষাৰ মন্তব্য ৰাখিব। আৰু কি বুলি ক'ব লাগিব সেইটো মানে ভাষা নাই। জুবিন গাৰ্গৰ যিটো জন্তু, সেই জন্তুটোৱে তাৰ জন্তু আমিয়ে কৰিছে বুলি আমি ভাবোঁ। কেৱল হিমন্ত বিশ্ব শৰ্মাৰ জোতা চেলেকি আছিলে। হিমন্ত বিশ্বৰ কথা মতে উঠা বহা কৰাৰ কাৰণে জয়ন্ত মল্ল বৰুৱাই টিকট নোপাই অলপমান মনে মনে লৈ গৈ নিজৰ ভাষণ দিয়ে, তেতিয়া 1000মান ভোট কমি যায় বুলি কৈছিলে। আৰু এইটো সঁচা কথা। জয়ন্ত মল্ল বৰুৱাই নিজৰ সংবাদমেল দিলে, সেই সংবাদমেলখনৰ যোগেদি অসমৰ গোটেই সংবাদ গোষ্ঠীসমূহকে তেওঁলোকে কি কৰিছে, আমি আপুনি কোৱা নিচিনা আমি তল শ্ৰেণীৰ মানুহ হ'ব পাৰোঁ, দৃঢ়তাৰে সুধিব পাৰোঁ। আমি তলত থকা মানুহখিনি, আপোনালোক ওপৰত থকা মানুহখিনি, আমি আপোনালোকক প্ৰশ্ন সুধিব পাৰোঁ, আপোনালোকৰ ভুলবোৰ দেখুৱাই দিব পাৰোঁ। সেই সৎ সাহস থকাৰ কাৰণে আমি তলত বহি থকা মানুহ হৈ যদিও
সৰ্বসাধাৰণ মানুহ হয় যদিও আপোনালোকৰ গাড়ীখন আমি হিলাই দিবলৈ আমি সক্ষম হওঁ। সেই গতিকে আমি ভাবোঁ যে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় একদম কঠোৰ এটা স্থিতি ল'ব লাগে। মোৰতো অনুমান হৈছে কালিয়ে এই যিটো সংবাদমেল দিয়াৰ পাছত কিজানি জয়ন্ত মল্ল বৰুৱাক হিমন্ত বিশ্ব শৰ্মাই মাতি নি কিজানি খুব দমেই দিছে কিজানি, তই কি কথা ক'বলৈ এনেকৈ কৈছে চাগে। সেইটোৱে চাবলগীয়া এটা মানে বিষয় আছিলে, কি ধৰণে কথাখিনি কৈছিলে। এতিয়া আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এটাই আহ্বান জনাওঁ যে এওঁ যিটো মন্ত্ৰিত্ব পদটো লগালগ কৰ্তন কৰিব লাগে আৰু আগন্তুক ২৬ত যাতে এই মানুহটোৱে কোনো ধৰণে নিৰ্বাচনত অৱতীৰ্ণ হ'ব নোৱাৰে। বিধানসভাটো দূৰৰ কথা, সি যাতে কোনো এটা নিৰ্বাচনত সি যাতে গাঁও পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰো যাতে উঠিব নোৱাৰে তাৰ এটা ব্যৱস্থা দলে কৰিব লাগিব। আৰু এই দলে যদি এইটো নকৰে তেন্তে এই জয়ন্ত মল্লৰ বিৰুদ্ধে আচলতে প্ৰতিবাদী কাৰ্যসূচী যি ধাৰা আগন্তুক দিনত চলাই যাব লাগে। আৰু মই ভাবোঁ যে এই জয়ন্ত মল্ল বৰুৱাই যদি শিৱসাগৰলৈ, বিশেষকৈ আমি যিহেতু এতিয়া শিৱসাগৰত আছোঁ, শিৱসাগৰলৈ যদি আহে ইয়াৰ যিকোনো কাৰ্যসূচী আমাৰ সন্মানীয় সাংবাদিকসকলে আচলতে পৰিত্যাগ কৰিব লাগে। তেওঁৰ বিৰুদ্ধাচৰণ কৰি তেওঁৰ কাৰ্যসূচীবোৰ বৰ্জন কৰিব লাগে। ইয়াকে কৈ গুৱাহাটীত এখন সংবাদমেললৈ সাংবাদিকসকলক নিমন্ত্ৰণ জনাই অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই যি ধৰণে তল শ্ৰেণীৰ মানুহ বুলি আচলতে তুচ্ছ তাচ্ছিল্য কৰিলে সাংবাদিকক, এই কাৰ্যই বাৰুকৈ সমগ্ৰ অসমৰ সাংবাদিকসকলক আঘাত দিছে। আৰু এই যি ধৰণৰ তুচ্ছ তাচ্ছিল্য কৰিলে তাৰ বাবে জয়ন্ত মল্ল বৰুৱাক আমি তীব্ৰ ভাষাৰে, তেওঁৰ ভাষ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু এই স্থানৰ পৰাই তেওঁক আমি ৰাজহুৱাভাৱে ক্ষমা খোজাৰো দাবী উত্থাপন কৰিছোঁ। সমান্তৰালকৈ তেওঁ আচলতে সংবিধানৰ নামত শপত গ্ৰহণ কৰিছিলে মন্ত্ৰী পদ লোৱাৰ সময়ত, কিন্তু সেই সংবিধানখনকেই তেওঁ এনেধৰণে শ্ৰেণী বিভাজন কৰি সংবিধানখনকে উলংঘা কৰিছে। আৰু সংবিধান তথা আইন উলংঘা কৰা এই জয়ন্ত মল্ল বৰুৱাৰ আচলতে যি মন্ত্ৰী পদ আছে সেই মন্ত্ৰী পদৰ পৰা তেওঁক যাতে অপসাৰণ তথা অব্যাহতি দিয়ে মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি আমি সেই দাবী উত্থাপন কৰিছোঁ। আৰু এনেধৰণৰ তুচ্ছ তাচ্ছিল্য তথা অপদস্থ কৰা কাৰ্য যাতে আগলৈ নকৰে তাৰ বাবে আমি দাবী তুলিছোঁ, সকিয়নি দিছোঁ। কেৱল সাংবাদিকক বুলিয়েই নহয়, সমাজত বসবাস কৰা নাগৰিকসকলৰ, সৰ্বসাধাৰণ নাগৰিকৰ ক্ষেত্ৰতো এনেধৰণৰ উচ্চ নীচ বাছ বিচাৰ কৰাটো খুবেই পৰিতাপৰ কথা। ভাৰতীয় সংবিধানেও আমাক এই অধিকাৰ দিয়া নাই যে উচ্চ নীচ বুলি তুচ্ছ তাচ্ছিল্য কৰিব। গতিকে এনেধৰণৰ সাংবাদিকক তল শ্ৰেণীৰ মানুহ বুলি আচলতে যি তুচ্ছ তাচ্ছিল্য কৰিলে এই কাৰ্যক পুনৰবাৰ আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। আৰু তেওঁৰ বিৰুদ্ধে অসম চৰকাৰে কঠোৰ পদক্ষেপ লওক সেই দাবী উত্থাপন কৰিছোঁ। অসম চৰকাৰৰ এগৰাকী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বডি লেংগুৱেজ দেখিলে আমি ধৰিব পাৰোঁ যে তেওঁ কেনে ব্যক্তিত্বৰ অধিকাৰী এগৰাকী ব্যক্তি। গতিকে এইগৰাকী ব্যক্তিয়ে সংবাদ মাধ্যমক অপমান কৰিছে, সাংবাদিকসকলক তুচ্ছ তাচ্ছিল্য কৰিছে, অসমৰ জাতীয় জীৱনৰ অন্যতম কাণ্ডাৰী হেমকোষ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাক অপমান কৰিছে। গতিকে এই ঘটনাক শিৱসাগৰ জিলা সাংবাদিক সংস্থা, ই মিডিয়া সংস্থা তথা শিৱসাগৰৰ সমূহ সাংবাদিকৰ হৈ আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। আৰু এই মুহূৰ্তত আমি নলবাৰীবাসীৰ প্ৰতি এটা আহ্বান জনাব বিচাৰিছোঁ যে নলবাৰীৰ যিসকল বাসিন্দা, এই বাসিন্দাসকল সমগ্ৰ ৰাজ্যতে ভদ্ৰ লোক হিচাপে পৰিচিত। ভদ্ৰ লোকৰ এটা সমষ্টি নলবাৰী। এই সমষ্টিৰ পৰা ভৱিষ্যতৰ দিনত যাতে জয়ন্ত মল্ল বৰুৱাৰ দৰে ব্যক্তি কেতিয়াও জনপ্ৰতিনিধি হ'ব নোৱাৰে তাৰ ব্যৱস্থা কিন্তু নলবাৰীবাসীয়ে কৰিব লাগিব। এনে অশালীন ব্যক্তিত্বৰ অধিকাৰী এগৰাকী ব্যক্তিক ৰঙিয়াত থকা যি 100 বিঘা গৰু ফাৰ্ম আছে, য'ত 60-70জনী গিৰি গাই থকা বুলি তেওঁ নিজে প্ৰকাশ কৰিছে, ভৱিষ্যতৰ দিনত তেওঁ পৰিয়ালসহ যাতে সেই 100 বিঘা মাটিৰ ফাৰ্মখনতে আবদ্ধ হৈ থাকিব পাৰে তাৰ ব্যৱস্থা নলবাৰীবাসীয়ে কৰিব বুলিও এই মুহূৰ্তত আমি আশা কৰিছোঁ। আৰু পুনৰবাৰ এই ঘটনাক তেওঁৰ যি মন্তব্য, এই মন্তব্যক আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ, ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। গাৰ্গে জয়ন্ত মল্ল বৰুৱা সন্দৰ্ভত এষাৰ কথা কৈছিলে, এই কথাষাৰ আজি কিন্তু খুব মনত পৰিছে। যোৱাকালি জয়ন্ত মল্ল বৰুৱাই সাংবাদিকক যি ধৰণে অপমান কৰিলে, অপমান কোনো কাৰণতে সহ্য কৰা নহ'ব। গতিকে সময় থাকোঁতেই জয়ন্ত মল্ল বৰুৱাই সমগ্ৰ অসমৰ সংবাদ মাধ্যমৰ ওচৰত ক্ষমা খোজক। অন্যথা সাংবাদিকে যদি মুখ খুলিবলৈ হয়, সাংবাদিকে যদি হাতত কলম ল'বলৈ হয়, নাঙঠ হ'বলৈ কিন্তু বেছি সময় নালাগিব। আমাৰ জাতীয় সংঘে মানে অসমৰ স্পষ্ট কথা, সমগ্ৰ অসমবাসীৰ ওচৰত জয়ন্ত মল্ল বৰুৱাই সাংবাদিকৰ ওচৰত ক্ষমা খুজিব লাগিব। অন্যথা অনাগত দিনত সমগ্ৰ সাংবাদিকৰ কাষত থাকি আমি জাতীয় সংগ্ৰামী অসমে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম।
গৰু পুহি গৰুৰ দৰে আচৰণ কৰা